तो आज ग्रेड 3 एग्जाমৰ বাবে ত্ৰিকোণমিতিৰ পৰা 20টা মোস্ট ইম্পৰ্টেন্ট গণিত সলভ কৰিম। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত ত্ৰিকোণমিতিৰ বিষয়ে সম্পূৰ্ণ জ্ঞান আয়ত্ত কৰিব পাৰিব। আজিৰ প্ৰথম প্ৰশ্ন যে যদি x tan 45 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী ইকুয়াল টু sin 60 ডিগ্ৰী হয় তেন্তে x ৰ মান কোনটো হ'ব? তো চাওক ইয়াতে কি দিয়া আছে যে x tan 45 ডিগ্ৰী ইনটু cos 60 ডিগ্ৰী ইকুয়াল টু sin 60 ডিগ্ৰী। এতিয়া আমি x লিখিলো, এতিয়া tan 45 ৰ মান আছে। তো আমি যেটো ত্ৰিকোণমিতিৰ যেটো টেবুল আছে মানৰ টেবুল যে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এই মানবোৰৰ লৈ এটা মই ভিডিঅ' আগত দিছোঁ, তো আপোনালোকে মোৰ প্লেলিষ্টত গৈ চাব পাৰে। tan 45 ৰ মান কি আছিল 1, cos 60 কি আছিল 1/2, sin 60 কি আছিল যে √3/2। এতিয়া চাওক ওপৰত x তলত 2, তো √3/2। এতিয়া x ইকুয়াল টু √3/2 ইনটু এই 2 কি হ'ব হৰণ হিচাপত আছে ইয়াতে পূৰণ হৈ গ'ল। তো এই 2 এই 2 কটা গ'ল, তো x ইকুয়াল টু √3। তো চাওক অপশন বি আনসার। নেক্সট কোশ্চেন কি আছে চাওক, যদি cos a ইকুয়াল টু 4/5 হয় তেন্তে tan এর মান ইয়াৰে কোনটো হ'ব? তো চাওক ABC এটা সমকোণ ত্ৰিভুজ, ইয়াৰ বি কোণ সমকোণ, তো BC হল ভূমি, AC হল কৰ্ণ আৰু AB হল লম্ব। তো আমি জানো cos a ইকুয়াল টু ভূমি বাই কৰ্ণ, তো ভূমি কি আছে BC আৰু কৰ্ণ কি আছে AC। এতিয়া চাওক ইকুয়াল টু cos a কিমান আছে 4/5, তাৰ মানে BC কি 4, AC কিমান 5। তো ইয়াতে চাওক সমকোণ ত্ৰিভুজত কি হয় পাইথাগোৰাছৰ সূত্ৰ হয় যে কৰ্ণ স্কয়াৰ ইকুয়াল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ। তো কৰ্ণবাহু ত্ৰিভুজ কি আছে AC স্কয়াৰ ইকুয়াল টু BC স্কয়াৰ প্লাস AB স্কয়াৰ। তো AC ৰ মান আমি বহুৱাম আৰু BC ৰ মান বহুৱাম, AB ৰ মান আমি পাই যাম। চাওক AC ঠাইত 5 স্কয়াৰ, BC স্কয়াৰ ঠাইত 4 স্কয়াৰ। তো আমি এতিয়া 5 স্কয়াৰ মানে 25 আৰু ইয়াতে 16 প্লাস AB স্কয়াৰ। এতিয়া এই 16টো এইফালে আহিব, AB স্কয়াৰ ইকুয়াল টু কিমান হল 25 ৰ পৰা 16 গলে 9। তো AB ইকুয়াল টু √9 মানে 3। তো আমাক কি উলিয়াব দিছে tan a। তো আমি জানো কি যে tan থিটা ইকুয়াল টু কি লম্ব বাই ভূমি। তো লম্ব কি আছে AB, ভূমি কি আছে BC। এতিয়া মান বহাম, AB কিমান পালো 3 আৰু BC কি দিয়া আছে 4। তো আহি গল tan a ইকুয়াল টু 3/4। তো চাওক 2 নম্বৰ। নেক্সট কি আছে চাওক যে sin থিটাৰ আটাইতকৈ ডাঙৰ মানটো হ'ব একতকৈ বেছি, একতকৈ কম, একৰ সমান নে এটাও নহয়। তো মানৰ যেটো টেবুল আছিল তাতে সাইনৰ মানবোৰ কি পাইছিলো যে sin 0 ডিগ্ৰী ইকুয়াল টু 0, 30 ডিগ্ৰী ইকুয়াল টু হাফ, 45 ইকুয়াল টু 1/√2, 60 ডিগ্ৰী ইকুয়াল টু √3/2, 90 ডিগ্ৰী ইকুয়াল টু 1। তো চাওক 0 ৰ পৰা স্টাৰ্ট হৈছে আৰু হাইয়েস্ট কি আছে 1, হাইয়েস্ট ভ্যালুটো হৈছে 1। তো সি নম্বৰ চাওক একৰ সমান যেটো আছে এইটো হ'ব আনসার। নেক্সট কোশ্চেন কি আছে চাওক যে cot থিটা ইজ ইকুয়াল টু 4/3 হলে cos স্কয়ার মাইনাস sin স্কয়াৰৰ মান হ'ব ইয়াৰে কোনটো? তো আমি জানো cot থিটা ইজ ইকুয়াল টু ভূমি বাই লম্ব দি আছে যে 4/3, তাৰ মানে ভূমি হল 4, লম্ব হল 3। এতিয়া আমাক কৰ্ণ লাগে, তো আমি কৰ্ণৰ মানটো কেনেকৈ উলিয়াম যে পাইথাগোৰাছৰ আমি সূত্ৰ প্ৰয়োগ কৰিম যে কৰ্ণ স্কয়াৰ ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার। তো 4 স্কয়ার প্লাস 3 স্কয়ার 16 প্লাস 9 ইজ ইকুয়াল টু 25। এতেকে কর্ণ ইকুয়াল টু 25 ৰ বৰ্গমূল 5। তো এইটো হল 5। তো আমি এতিয়া cos থিটা আৰু sin থিটাৰ মান ইয়াৰ পৰা উলিয়াম। তো cos থিটা ইকুয়াল টু কি যে ভূমি বাই কৰ্ণ, তো ভূমি কিমান আছে 4, কৰ্ণ আছে 5, 4/5 হল। আৰু sin থিটা ইকুয়াল টু লম্ব বাই কৰ্ণ, তো লম্ব কি আছে ওপৰত 3 তলত 5। তো এতিয়া আমি যেটো বিচাৰিছে তাত আমি মানবিলাক বহাই দিম। তো cos স্কয়াৰ থিটা, cosৰ মান কি আছে 4/5 তাৰ স্কয়াৰ, মাইনাস sin স্কয়াৰ থিটা, sinৰ মান কিমান আছে 3/5 তাৰ স্কয়াৰ। তো 16/25 9/25। এতিয়া 25 লসাগু
16 মাইনাছ 9 তো কিমান হয় 16 মাইনাছ 9 হ'ল 7 তাৰমানে 7/25 তো অপশ্যন এ কাৰেক্ট তাৰপিছত কি আছে চাওক sin a = 1/2 হ'লে cot a ৰ মান কিমান তো ইয়াতে অপশ্যন দিয়া আছে কোনটো হ'ব তো আমি জানো কি যে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা = 1 এতিয়া আমি sin ৰ ঠাইত 1/2 বহালো তাৰ স্কয়াৰ প্লাস cos ৰ মান আমি নাজানো তো cos যি আছে থাকিল তো 1/4 প্লাস cos স্কয়াৰ থিটা = 1 cos স্কয়াৰ থিটা = 1 minus 1/4 এতিয়া লখাও কৰিম তো কিমান হয় 3/4 তো cos থিটা = কি হ'ব স্কয়াৰ আছে তো এফালে √over হৈ 3/4 তো √3 ঠিকই থাকিল এফালে 4 ৰ কাৰণে কি হৈ যাব 2 হৈ যাব চাওক আমি sin ৰ মান পাইছো cos ৰ মান পাইছো এতিয়া আমাক কি লাগে cot ৰ মান লাগে তো আমি কি জানো যে cot a = cos a by sin a এতিয়া cos ৰ মান বহাম এতিয়া cos ৰ √3/2 আৰু sin ৰ মান কি আছে 1/2 এটা চাওক √3/2 ইনটু উল্টা হৈ যাব এতিয়া 2 কাটি দিলো তো কি থাকিল √3 তো অপশ্যন এ নেক্সট চাওক কি আছে যদি a = b tan থিটা হয় তেন্তে a sin থিটা প্লাস b cos থিটা বাই a sin থিটা মাইনাস b cos থিটাৰ মান কিমান ইয়াতে আছে a = b tan থিটা ইয়াৰ পৰা আমি tan থিটাৰ মান পাম যে a এই b টো ইফালে আহি গল তলত তো a/b = tan থিটা তো আমি এতিয়া এইখিনি উঠালো ইয়াতে এতিয়া আমি প্ৰতিটো কি কৰিম cos থিটাৰে হৰণ কৰিম a sin থিটা বাই cos থিটা প্লাস b cos থিটা বাই cos থিটা একেদৰে তলতো আমি cos থিটাৰে হৰণ কৰিলো এতিয়া আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন আহিছে যে সাৰে কিয় cos থিটাৰে হৰণ কৰিলে তো চাওক sin থিটা বাই cos থিটা কি হয় tan থিটা আৰু এই cos কটা গল তো কি থাকিল b * 1 তাৰ মানে b এতিয়া চাওক আমি tan থিটাৰ যেটো মান জানো আমি ইয়াৰ যেটো ভ্যালু আছে আমি সহজে উলিয়াব পাৰিম তো একেদৰে তলতো তো ওপৰত হল a tan থিটা প্লাস b তলত হল a tan থিটা মাইনাস b এতিয়া আমি tan থিটাৰ ঠাইত a/b বহাম তো a * a/b প্লাস b আকৌ a * a/b মাইনাস b ইয়াতে ওপৰত হ'ব a² / b প্লাস b তলত হ'ব a² / b মাইনাস b এতিয়া আমি ইয়াতে লখাও কৰিম তো কি থাকিল b ওপৰত a² প্লাস b² তলত b a² মাইনাস b² এতিয়া এই হৰণ আছে আমি পূৰণ কৰি দিলে তো উল্টা হৈ যাব তো b কটা গল তো কি থাকিল ওপৰত a² প্লাস b² তলত থাকিল a² মাইনাস b² তো এইটোৱে হল आंसर কি আছে চাওক যে 1 মাইনাস sin স্কয়ার 45 বাই 1 প্লাস sin স্কয়ার 45 ৰ মান ইয়াৰে কোনটো হ'ব তো আমি জানো কি sin 45 ৰ মান কি যে 1/√2 তো এতিয়া 1 মাইনাস এই sin স্কয়ার 45 তো sin 45 কি 1/√2 তাৰ স্কয়ার একেদৰে তলতো 1 প্লাস 1/√2 তাৰ স্কয়ার তো চাওক 1 মাইনাস 1 ৰ স্কয়ার 1 আৰু √2 আৰু স্কয়ার কটা গল তো 2 তলতো 1 প্লাস 1/2 তে ওপৰত লখাও কৰিম তলতো সেম ওপৰত থাকিল 1/2 তলত থাকিল 3/2 এতিয়া 1/2 ইনটু পুরোটা হৈ গল তো 2 কটা গল কি থাকিল 1/3 অপশন বি কারেক্ট নেক্সট কেস আছে sin 45 ডিগ্রি ইনটু cos 30 ডিগ্রি প্লাস cos 45 ডিগ্রি ইনটু sin 30 ডিগ্রির মান ইয়ারে কোনটো হ'ব sin 45 ডিগ্রির মান কিমান 1/√2 ইনটু cos 30 ডিগ্রির মান কিমান √3/2 প্লাস cos 45 এর মান কিমান 1/√2 ইনটু sin 30 এর মান কিমান 1/2 তো উপরত পূরণ করিম √3 তলত 2√3
প্লাছ ওপৰত 1 ইনটু ওপৰত 1 ইনটু 1 1 হয়, তলত 2√2। এতিয়া তলত 2√2 লখাগু, তো ওপৰত √3 প্লাছ 1। চাওক অপশ্যন চি কাৰেক্ট। নেক্সট কুৱেশ্যন কি আছে চাওক, tan 2 ডিগ্ৰী, tan 4 ডিগ্ৰী, tan 6 ডিগ্ৰী ডট 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 ইনটু tan 88 ডিগ্ৰী। তাৰমানে কেনেকৈ গৈছে 2 4 6 8 এনেকৈ গৈ আছে। তো এইকেইটা পূৰণ কৰিলে ইয়াৰে কোনটো হ'ব? চাওক আমি কি জানো যে tan 90 মাইনাছ থিটা ইকুৱেল টু কট থিটা। তো tan 2 ডিগ্ৰীৰ মান কি হ'ব? ইয়াৰ পৰা 2 মাইনাছ কৰিলে কট 88 ডিগ্ৰী। একেদৰে tan 4 ডিগ্ৰীৰ মান কি হ'ব? কট 86 ডিগ্ৰী। চাওক এইফালৰ পৰা কটৰ মান গৈ থাকিব আৰু এইফালৰ পৰা টেনৰ মান আহি থাকিব। তো সেম যেতিয়া ভেলু হ'ব কট 88 আৰু tan 88, এইটো কটাকটি গৈ কি হ'ব? 1 হ'ব। আকৌ কট 86 তাৰ আগতটো আছে 86 10, তো tan 86 কটাকটি হ'ব 1 হ'ব। তো চাওক কিয় 1 হয়? tan থিটা ইকুৱেল টু কি 1 বাই কট। তো কট আৰু কট, এইফালৰ এটা কট এইফালৰ এটা কট কটা যাব। তো এনেকৈ কটা গৈ থাকিব আৰু কি হৈ থাকিব? 1 1 1 থাকি যাব। তো যিমানটা 1 আমি পূৰণ কৰোঁ কি হ'ব? আনচাৰ 1। তাৰমানে অপশ্যন এ কাৰেক্ট। তো এতিয়া নেক্সট কুৱেশ্যন কি আছে, 9 sec স্কুৱেৰ থিটা মাইনাছ 9 tan স্কুৱেৰ থিটা ইকুৱেল টু কুৱেশ্যন মাৰ্ক। তো ইয়াৰে 4টা অপশ্যন আছে। তো চাওক আমি ইয়াৰ পৰা দুয়োটাতে কি আছে 9 9 আছে, তো আমি 9 কমন ল'ম। তো ইয়াতে থাকে sec স্কুৱেৰ থিটা মাইনাছ tan স্কুৱেৰ থিটা। তো আমি কি জানো যে sec স্কুৱেৰ থিটা মাইনাছ tan স্কুৱেৰ থিটা ইকুৱেল টু 1। তাৰমানে 9 ইনটু এইখিনিৰ জন্য হ'ব 1। তো 9 1 যা 9। তো আনচাৰ চি নম্বৰ। এতিয়া নেক্সট কুৱেশ্যন কি আছে, ৰুট অভাৰৰ ভিতৰত আছে 1 প্লাছ কছ থিটা বাই 1 মাইনাছ কছ থিটাৰ মান ইয়াৰে কোনটো হ'ব? আমি প্ৰথম লাইনত কি কৰিম যে তলত আছে কি 1 মাইনাছ কছ থিটা, আমি ওপৰত আৰু তলত দুয়োফালে 1 প্লাছ কছ থিটাৰে পূৰণ কৰিম। 1 প্লাছ কছ থিটা ওপৰতো সেম 1 প্লাছ কছ থিটাৰে আমি পূৰণ কৰিলোঁ। এতিয়া চাওক তলত কি হ'ব? 1 মাইনাছ কছ থিটা 1 প্লাছ কছ থিটা, তাৰমানে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। তো ওপৰত দুবাৰ আছে সেইকাৰণে হোল স্কুৱেৰ। তো 1 স্কুৱেৰ মানে 1 মাইনাছ কছ থিটা তলত আৰু ওপৰত যি আছে লিখিলোঁ। এতিয়া চাওক তলত 1 মাইনাছ কছ থিটা, তাৰমানে কি ফৰ্মুলা আছে যে সাইন স্কুৱেৰ থিটা, আৰু ওপৰত যি আছে লিখিলোঁ। এতিয়া চাওক এই ৰুট অভাৰ উঠি যাব আৰু এই স্কুৱেৰ উঠি যাব, এই স্কুৱেৰ উঠি যাব। তো 1 প্লাছ, এতিয়া এই সাইনটো দুয়োটাৰ তলতে ভগাই দিম। তো 1ৰ তলতে সাইন থিটা দিম প্লাছ এই কছ থিটাৰ তলতে আমি সাইন থিটা দিম। তো 1 বাই সাইন থিটা কি হয়? কোসেক থিটা প্লাছ কছ বাই সাইন কি হয়? কট থিটা। তো চাওক অপশ্যন বি কাৰেক্ট। নেক্সট কুৱেশ্যন কি আছে চাওক, যদি x ইকুৱেল টু a কছ থিটা আৰু y ইকুৱেল টু b সাইন থিটা হয়, তেন্তে b স্কুৱেৰ x স্কুৱেৰ প্লাছ a স্কুৱেৰ y স্কুৱেৰৰ মান ইয়াৰে। তো আমি প্ৰথমত কি কৰিম, এক্সৰ ঠাইত আমি এইখিনি বহাই দিম। তো কি হ'ল যে b স্কুৱেৰ a কছ থিটা তাৰ স্কুৱেৰ প্লাছ a স্কুৱেৰ ইনটু এই y ৰ ঠাইত আমি কি বহাই দিম? b সাইন থিটা তাৰ স্কুৱেৰ। তো কি হ'ল b স্কুৱেৰ a স্কুৱেৰ কছ স্কুৱেৰ থিটা প্লাছ ইয়াতেও চাওক a স্কুৱেৰ b স্কুৱেৰ সাইন স্কুৱেৰ। এতিয়া চাওক ইয়াতেও a স্কুৱেৰ b স্কুৱেৰ আছে, ইয়াতেও a স্কুৱেৰ b স্কুৱেৰ আছে। তো কমন গ'ল a স্কুৱেৰ b স্কুৱেৰ। তো ইয়াতে কি থাকিল? কছ স্কুৱেৰ থিটা প্লাছ ইয়াতে থাকিল সাইন স্কুৱেৰ থিটা। তো আমি এটা সূত্র জানো যে সাইন স্কোয়ার থিটা প্লাস কস স্কোয়ার থিটা ইকুয়াল টু 1। তো ইয়াতে 1 বহাই দিলোঁ। তো a স্কোয়ার b স্কোয়ার ইন্টু 1 মানে a স্কোয়ার b স্কোয়ার। তো চাওক এ নম্বৰ কাৰেক্ট। নেক্সট কুৱেশ্যন কি আছে চাওক, সাইন থিটা ইকুয়াল টু কস থিটা হয় তেন্তে থিটাৰ মান কিমান? a 0 ডিগ্ৰী, b 45, c 30, d 90 ডিগ্ৰী। তো চাওক ইয়াতে কি দিছে যে সাইন থিটা ইকুয়াল টু কস থিটা। তো আমি যদি ত্ৰিকোণমিতিৰ যেটো মানৰ টেবুল আছে তাত যদি আমি লক্ষ্য কৰোঁ কি আছে যে সাইন 45 ইকুয়াল টু 1/√2, আকৌ কস 45 ডিগ্ৰী ইকুয়াল টু 1/√2। তেন্তে থিটাৰ মানটো কি হৈছে ইয়াতে 45 ডিগ্ৰী। তো চাওক অপশ্যন বি। নেক্সট কি আছে চাওক যে যদি সাইন থিটা প্লাস সাইন স্কোয়ার থিটা ইজ ইকুয়াল টু 1 হয় তেন্তে কস স্কোয়ার থিটা প্লাস কস টু দ্য পাওয়ার 4 থিটা ইজ ইকুয়াল টু কোশ্চেন মার্ক। তো ইয়াতে চাওক কোনটো হ'ব। তো
তো এই লাইনৰ পৰা আমি সাইন থিটা কি পাওঁ যে সাইন থিটা ইকুয়াল টু 1 মাইনাস সাইন স্কয়ার থিটা এটা 1 মাইনাস সাইন স্কয়ার থিটা ইকুয়াল টু কি cos স্কয়ার থিটা এতিয়া আমি দুয়োফালে স্কয়ার কৰিম এইফালে সাইন স্কয়ার থিটা এইফালে cos স্কয়াৰৰ ওপৰত স্কয়ার হলে হ'ব cos টু দ্য পাৱাৰ 4 থিটা ফৰ্মুলা আকৌ ফলাম সাইন স্কয়ার থিটা মানে কি যে 1 মাইনাস cos স্কয়ার থিটা cos টু দ্য পাৱাৰ 4 থিটা এতিয়া আমি এই মাইনাস cos স্কয়ার থিটাটো এইফালে লৈ যাম তো 1 ইকুয়াল টু cos টু দ্য পাৱাৰ 4 থিটা প্লাস cos স্কয়ার থিটা এটো এইফালে প্লাস হৈ গল তো চাওক আমাৰ ইয়াতে যে দিয়া আছে এটো আহি গৈছে cos স্কয়ার থিটা প্লাস cos টু দ্য পাৱাৰ 4 থিটা ইকুয়াল টু 1 তাৰ মানে অপশন সি নেক্সট কোশ্চেন কি আছে চাওক যে cot 45 ডিগ্ৰী বাই sin 30 ডিগ্ৰী প্লাস cos 60 ডিগ্ৰীৰ মান ইয়াৰে কোনটো হ'ব তো আমি কি জানো cos 45 ডিগ্ৰীৰ মান যেটো টেবুল আছে তাতে কি পাইছিলো যে 1 আৰু sin 30 মানে 1/2 প্লাস cos 60 মানেও 1/2 এতিয়া চাওক ওপৰত 1 তলত হাফ আৰু হাফ যোগ কৰিলে কি হয় 1 তো 1/1 মানে 1 তো অপশন ডি কি আছে চাওক যে sin a - b = 1/2 আৰু cos a + b = 1/2 তেন্তে b ৰ মান ইয়াৰ পৰা কোনটো হ'ব তো আমি ইয়াৰ পৰা কি পাওঁ 1/2 মানে কি sin 30 তো দুই ফালৰ পৰা sin উঠি গল কি থাকিল a - b = 30 ডিগ্ৰী ইয়াতেও সেম তো আমি ইয়াতেও 1/2 মানে cos কি যে cos 60 ডিগ্ৰী এটা cos উঠি গল a + b = 60 ডিগ্ৰী যদি এইটো 1 নম্বৰ দিও আৰু এইটো যদি 2 নম্বৰ দিও তো 1 - 2 কৰিলে এইফালে এইফালে মাইনাস এইফালে এইফালে মাইনাস সক তেতিয়া মাইনাস থাকাৰ কাৰণে আমি কি কৰিম সাইন বোৰ চেঞ্জ হৈ যাব আৰু এইফালে 30 ৰ পৰা 60 গলে তো -30 ডিগ্ৰী এইফালে সক মাইনাসে মাইনাসে কটা গল তো -b - b -2b = -30 ডিগ্ৰী তো b = -30 ডিগ্ৰী বাই -2 মাইনাস মাইনাস কটা গল আৰু 2 দি 30 কাটিলে 15 তো b = 15 ডিগ্ৰী তাৰ মানে b ৰ মান আমি কি পালো যে অপশন সি সক নেক্সট কি আছে যদি tan 2a = cot a - 18 ডিগ্ৰী হয় তেন্তে এর মান ইয়াৰে কোনটো হ'ব তো সক আমি ইয়াতে tan 2 এর ঠাইত আমি লিখিলো cot 90 ডিগ্ৰী - 2a কিয় লিখিলো আমি কি জানো tan θ = cot 90 - θ আৰু এইফালে যি আছে তাকে থাকিল দুই ফালৰ পৰা cot উঠি গল সক 90 ডিগ্ৰী - 2a = a - 18 এতিয়া a বিলাক এক ফালত লম আৰু ডিগ্ৰী বিলাক এক ফালত লম তো 90 ডিগ্ৰী + 18 ডিগ্ৰী = a + 2a সাইড চেঞ্জ হল তো 108 ডিগ্ৰী = 3a তো 108 ডিগ্ৰী বাই 3 = a এটাকে a = 36 ডিগ্ৰী তো সক অপশন বি নেক্সট কোশ্চেন কি আছে সক যদি cot a + 1/cot a = 1 তেন্তে cot স্কয়ার a + 1/cot স্কয়ার এর মান ইয়ারে কোনটো হ'ব তো আমি কি কৰিম ইয়াতে বোথ সাইড আমি স্কয়ার কৰি দিম সক এতিয়া a + b হোল স্কয়াৰৰ সূত্ৰ ফলাই দিম a² + 2ab plus b square equal to 1 square 1 এতে সব কোটে কটা গল তো কি থাকিল cot square plus 2 plus 1/cot square equal to 1 তো আমাক লাগে কি cot square a plus 1/cot square a তো আমি এই দুটা এইফালে রাখিম 1 এই 2 এইফালে মাইনাস হয়ে যাব তো সব cot square a plus 1/cot square a equal to 1 - 2 কি হল -1 তার মানে অপশন সি নেক্সট কোশ্চেন সক যদি 2 sin 2 θ = √3 হয় তেন্তে থিতার মান ইয়ারে কোনটো হ'ব তো আমি এতে কি কৰিম
এইফালে সাইন 2 থিটা থাকিল আৰু এই 2 এইফালে সাইড চেঞ্জ হৈ তলত আহি গ'ল তো √3/2 এটো সাইনৰ কিমান ডিগ্ৰী 60 ডিগ্ৰী তো সব দুই ফালৰ পৰা আমি সাইন সাইন উঠাই দিম কি থাকিল 2 থিটা = 60 ডিগ্ৰী তো এতিয়া আমি থিটাৰ মান পালো যে থিটা = 60/2 তো এটাকে থিটা = 30 ডিগ্ৰী তো অপশন বি আজিৰ শেষৰ কোৱেশ্চনটো চাওক যে যদি cos থিটা = -3/5 আৰু থিটা তৃতীয় চুকত থাকিলে sin থিটাৰ মান ইয়াৰে কোনটো হ'ব তো আমি এনেকুৱা এটা সূত্ৰ লিখিম যত sin থিটা আৰু cos থিটা দুয়োটাই থাকে তো সূত্ৰটো কি যে sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা = 1 তে আমি cos ৰ ঠাইত -3/5 বহাই দিম তাৰ পিছত -3 স্কয়ার 9 5 ৰ স্কয়ার 25 = 1 তাৰ পিছত sin স্কয়ার থিটা = 1 - 9/25 তাৰ পিছত ইয়াতে লসাগু হ'ব sin স্কয়ার থিটা = তলত 25 ওপৰত 25 - 9 16 তো sin থিটা = ±√16/25 sin থিটা = কি হল +-4/5 16 বর্গমূল 4 আৰু 25 বর্গমূল 5 এতিয়া sin থিটা +4/5 হ'ব নে -4/5 হ'ব তো সব কি কৈছে থিটা তৃতীয় চকত আছে তৃতীয় চকত যদি sin থাকে তো sin কি হৈ যায় মাইনাস হৈ যায় তার মানে sin থিটা = -4/5 তো অপশন ডি কারেক্ট তো ভিডিওটো ভাল লাগিলে বহুত লাইক কৰিব আৰু মোৰ চ্যানেল আসাম জব প্ৰিপাৰেচন সাবস্ক্রাইব কৰিব ধন্যবাদ